আমাৰ বাছ কিমান আছে বাছটো সম্পূৰ্ণকৈ দিব নোৱাৰিম। আপোনালোকে নিশ্চয় গম পাইছে যে চৰকাৰীভাৱে আমাৰ বাছ তেনেধৰণে নাই। এতিয়া চব বেচৰকাৰী বাছ চলি আছে। কমেও আমাৰ যোৰহাট ডিভিজনৰ মোৰ জনামতে 350-400মান ব্যক্তিগত খণ্ডৰ বাছ চলি আছে। আৰু জনামতে 100খন বাছ যিটো আমাৰ ইয়ালৈ আহিছিলে সেইখিনি ব্যক্তিগত খণ্ডত দিলে কথাটো বুজিছেনে। আৰু যিমানবিলাক আমাৰ মাটি সম্পত্তি, যিমানবিলাক চৰকাৰী অনুষ্ঠানৰ যিমানখিনি মাটি সম্পত্তি অসম ৰাজ্যিক পৰিবহণ নিগমৰ সকলোৱে বেছি। আৰু অ'তে ত'তে আমাৰ মাটিবিলাক তেখেতসকলে বিক্ৰী কৰি দিলে। মুঠৰ আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আপুৰুগীয়া এটা আমাৰ এই যিটো অনুষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগম তেখেতসকলে কেনেধৰণে ব্যক্তিগত খণ্ডত দি আৰু কণ্টেক্সুৱেল বেচিছত ঠিকা ভিত্তিত কৰ্মচাৰী দি পুৰণা কৰ্মচাৰীসকলক আদায় দি ইমানখিনি পইচা আমি বোজা বহন কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে সেই কৰ্মচাৰীসকলক অতি শীঘ্ৰে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি পাছত তেখেতসকলে প্ৰতিবাদো বন্ধ কৰিলে যাতে এইসকল কৰ্মচাৰীয়ে প্ৰাপ্য ধন আদায় কৰিবৰ কাৰণে সুবিধাটো যাতে নাপায়। আপুনি যোনে বিকিলে বুলি কৈছে, কোনে বিকিলে বুলি কৈছে? আমাৰ অসম ৰাজ্যিক পৰিবহণ আমাৰ উদ্যোগৰ কৰ্তৃপক্ষৰ সময় বিক্ৰী হৈছে বা হয়তো চৰকাৰী সন্থা আছে, চৰকাৰী আমোলা আছে, তেখেতসকলে বিক্ৰী কৰিব লাগিব। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আপোনাৰ কমেও 1250 বৰ্তমান পৰ্যায়লৈকে দুই এটা এপ্ৰক্সিমেট দেই, হয়তো বাঢ়িবও পাৰে। কিন্তু প্ৰায় আমাৰ এপ্ৰক্সিমেট 170 কোটি টকা এতিয়া আমাক আবণ্টন হ'লে আমাৰ নিয়মীয়া এই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ প্ৰাপ্য ধন আদায় হ'ব। পেঞ্চনৰ নামত হওক এটা ক'বলগীয়া লাভ লগা কথা, কোনো তেনেকুৱা চৰকাৰী অনুষ্ঠানত পেঞ্চন নাই। আমাৰ ইপিএফৰ যিখিনি পইচা জমা হৈছিলে, কৰ্তন হৈছিলে, সেই পইচাখিনিও 22 মাৰ্চলৈকেহে জমা হ'ল। তাকো এই আবণ্টন অহা পইচাখিনিৰ পৰা। কিন্তু আমাৰ প্ৰতি মাহে পইচা কাটিছিলে, সেই কৰ্মচাৰীসকলৰ পইচা তেখেতসকলে কি কৰিলে তাৰ আজি উত্তৰ নাই। যাৰ কাৰণে আমি ভুক্তভোগী। চৰকাৰী নিয়ম অনুযায়ী 3 মাহৰ ভিতৰত কেঁচুৱালী পইচা আদায় দিব লাগে, আজিলৈকে নাই, 9 বছৰ হ'ল। এইটোতো আমি মানিব নোৱাৰোঁ। গতিকে আমি ক্ষোভত জৰ্জৰিত হৈ আপোনালোকৰ সন্মুখত আমি থিয় হ'বলৈ বাধ্য হৈছোঁ। আৰু এইখিনি কথা মূল দাবী। আৰু বহুত মানুহ আমাৰ উপযুক্ত সভাপতি মহোদয়ে কৈছে যে বহুত মানুহ মৃত্যুমুখত পৰিলে, বহুত মানুহ হেং হ'ল। তেখেতসকলৰ পৰিয়ালৰ দায়িত্ব আমাৰ পৰিচালক সঞ্চালক মহোদয়ে ল'ব নহয়, অসম চৰকাৰে ল'ব নহয়। যেনেধৰণে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা মানুহসকলক পইচা দি তেখেতসকলে এটা টাইমত পইচা দিব পাৰিছে, কিয় নিয়মীয়া কৰ্মচাৰীসকলক এটা টাইমত পইচা দি আদায় কৰিব পৰা নাই? এইটোৱে আমাৰ প্ৰধান দাবী। গতিকে অতি শীঘ্ৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কেনেধৰণে কি হয় আমাক সহায় সাৰথি কৰিব বুলি মই আশা ৰাখিম। পেঞ্চনৰ পইচা কিমান? পেঞ্চনৰ পইচা একদম ন্যূনতম পাইছে মানুহ ধৰি লওক 1500, 1800। কিন্তু তাত কেনেকুৱা ধৰণৰ পইচা আপুনি চিন্তা কৰক। কোনো চৰকাৰী অনুষ্ঠানৰ চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে 50% হ'লেও আপোনাৰ পেঞ্চন পাইছে, কিন্তু আমাৰ 1800-1500 লাখ টকা কথা তেনেকুৱা এটা পেঞ্চন আমাক দিছে। আৰু তাকো এতিয়া পোৱা নাই, মই নিজেই পোৱা নাই পেঞ্চন। আজি 9 মাহ হ'ল। PF ছেকশ্যনৰ যিটো গণ্ডগোল, পিছত মানুহে পেঞ্চন পাইছে, মই পোৱা নাই। কিয় এনেকুৱা গণ্ডগোল? ফোন মাৰিলে কয় আপোনাৰ হোৱা নাই। PF ছেকশ্যনৰ মানে প্ৰভিডেণ্ট ফাণ্ডৰ পইচা ধৰক আমাৰ পিছত পোৱা মানুহ পেঞ্চন পাইছে, কিন্তু মই এপ্লাই কৰিব পৰা নাই। কিয়? মই তেখেতসকলক কুৱেশ্যন কৰিছোঁ। তাত লিখিছে যে 2021 বৰ্ষৰ 14 তাৰিখলৈকে আপোনাৰ পইচা পেঞ্চন ল'ব পাৰিব। কিয়? মই 2023 জুলাইত ৰিটায়াৰমেণ্ট হ'লোঁ। জুলাই ৰিটায়াৰমেণ্ট হোৱা মানুহটো আজিলৈকে এপ্লাই কৰিব পৰা নাই। এক্সিট ডেট নাহে, বহুত মানুহ ৰিজেক্ট হৈ আহিছে। কিয়? কাৰ গাফিলতি? PF ছেকশ্যনৰ গাফিলতি। তেওঁলোকে মোলাপতি মানে আদায় কৰি কাৰোবাক কিবা পাইছে দি দিছে, কাৰোবাক নাই পোৱা, নাই দিয়া। গতিকে তেখেতসকলে যিটো গুৰুত্ব সহকাৰে কেন্দ্ৰীয় সমিতিয়ে বা আমাৰ মানে যিখিনি আমাৰ কৰ্মচাৰী সন্থা আছিল, তেখেতে যিটো গুৰুত্ব দিব লাগিছিলে আমি সেই গুৰুত্বটো দেখা নাপালোঁ। আমি সেইটো কাৰণে অতি আচৰিত হৈছোঁ। আমি আমাৰ লাজ লগা কথা, আমি ইমান বছৰ চাকৰি কৰাৰ পাছত আজি আমাৰ অৱস্থাটো কি হৈ কওঁ। গতিকে ইয়াৰ উত্তৰ দিব পাৰিব। আজি ৰিচেণ্টলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিছে। আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ নিশ্চয় ল'ৰা ছোৱালীসকলে ভালমতে পঢ়া শুনা কৰিছে, কিন্তু সেইসকলক পঢ়া শুনা কৰাবৰ কাৰণে উচ্চ শিক্ষা দিবৰ কাৰণে আমাৰ কিবা আছেনে অৰ্থ? তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে আমাক কিবা এটা কৰিবৰ কাৰণে, আমাক চিন্তা চৰ্চা কৰিবৰ কাৰণে আমাক এই অনুষ্ঠানত আমি পইচা পাতি পাইছোঁনে? সেইখিনি কেতিয়া পাম কওক? মানুহ মৃত্যু মুখত লোৱাৰ পাছত পইচা দিব নে কি হ'ব? আৰু তেখেতসকলে নিজৰ ব্যক্তিগতভাৱে এই অনুষ্ঠানটো সকলোৱে বিক্ৰী কৰিছে, নিজৰ মমতালিৰ কাম কৰি আছে, কিন্তু আমাক কাণ সাৰ দিয়া নাই। এইটোৱে আমাৰ খুব। মই আপোনালোকৰ সংবাদ মেলৰ আমি প্ৰেছ ক্লাবৰ এই চেনেলৰ যোগেদি সকলোখিনি কথা ব্যক্ত কৰিলোঁ। যদি হয়তো কিবা ভুল কৰি থাকে আপোনালোকে যোগাযোগ কৰিব, ভুল বুলি শুধৰাই ল'ব। এই আপোনালোকৰ সংবাদ দেখা পাব। স্বেচ্ছামূলক অৱসৰ 3টা পৰ্যায়ত দিলে। তেখেতসকলে এটা টাইমত 5 লাখ দিছে, এমাহত আদায় কৰি দিছে। আমাৰ এটাই দাবী
যে আমাৰ নিয়মীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো ঠিক তেনেধৰণেই চৰকাৰেই হওক বা পৰিচালক সঞ্চালক মহোদয়ে হওক আমাক আদায় কৰি দিয়ক। ইয়াতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, আমাৰ প্ৰাক্তন ৰাহুল চন্দ্ৰ দাস যেতিয়া পৰিচালক সঞ্চালক মহোদয়ে আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমত আহি দায়িত্ব অৰ্পণ কৰিলে, তেখেতে জুচৰ মেচিন কিনি পল্টন বজাৰত আমাক ঠগৰামি কৰিলে। সেইটো সম্পূৰ্ণ সত্য কথা। পল্টন বজাৰৰ যিখিনি মাটি ৰেলৱেক দি দিলে, সেই মাটিখিনিৰ পইচা ক'ত গ'ল? তাৰ পইচাৰে আমাক হয়তো দিব পাৰিলোঁ, কিন্তু আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আওকণীয়া মনোভাৱ কৰি স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা মানুহসকলক যেতিয়া পইচা আদায় কৰি দিলে, তেখেতসকলৰ এটা এক্সট্ৰাকৈ মুনাফা আহিলে। প্ৰায় 12,500 এতিয়া বৰ্তমান আমাৰ আছে। আপুনি ধৰক এপ্ৰক্সিমেট 170 কোটি টকা আমাক লাগিব, 170-180 কোটি টকা আমাক লাগে, কিন্তু এৰি দিলে কিমান? 25 কোটি। 170 কোটিমান লাগিব। এতিয়া আজি 8-9 বছৰ হ'ল, 2016 বৰ্ষৰ এপ্ৰিলৰ পৰা এই 2024 বৰ্ষৰ মাৰ্চলৈকে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পইচা আদায় দিব পৰা নাই। সম্পূৰ্ণ পইচা আদায় দিব পৰা নাই। আৰু এটা আপোনালোকক মই উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ সমাহাৰত যেতিয়া দৰমহা হৈছিলে অসম ৰাজ্যিক পৰিবহণ নিগমত, এই গ্ৰেচুইটি পইচাটো মানে উইদিন 3 মান্থছত আমাক পইচা ৰিটায়াৰমেণ্টক দিব লাগে। প্ৰত্যেক ডিপাৰ্টমেণ্টত এনেকুৱা নীতি নিয়ম আছে এজ পাৰ ল'। কিন্তু গ্ৰেচুইটি পইচা আজি পৰ্যন্তলৈকে সেইসকল কৰ্মচাৰী আদায় পোৱা নাই। কিয়? প্ৰতি মাহে কৰ্তন কৰা এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ডৰ পইচাটো তেখেতসকলে কি কৰিলে, যাৰ কাৰণে এই আমাক দিবলগীয়া পইচাটোৰ পৰা EPFৰ পইচাত তেখেতসকলে ইয়াৰ পৰা দিবলগীয়া হ'ল। কিয় হ'ল? সেইটো ধৰি লওক আপোনাৰ এতিয়া কিমানকৈ হ'ব? আমাৰ এজ পাৰ বেছিক পে'মেণ্টৰ ওপৰতে হ'ব, চেলাৰীৰ ওপৰত। EPFৰ 4,000-5,000কৈ ধৰক প্ৰতি মাহেটো কৰ্তন কৰিছিলে। আমিতো সেইটো পইচা পাব লাগে। ধৰক এটা একাউণ্টত পইচা যেতিয়া জমা ৰাখিছোঁ, সেই পইচাটো আমি লগে লগে পাব লাগে। সেই পইচাটো ক'ত গ'ল? 6 লাখ পাব লাগে। 6 লাখ পাব। 6 লাখ 7 লাখ। হয়। দিছিলোঁ মই কিন্তু প্ৰতি এতিয়া আপোনাক দিব নোৱাৰোঁ, মই দিব পাৰিম। হয় কৰিছোঁ। হয় আমাক আপোনালোকে কথা কৈছে, আমি ঘূৰিছোঁ, হয় 1 ঠাইত 2 হ'ব, 6 ঠাইত 7 হ'ব। হয় আপোনালোকে কিয় আজি আমাৰ হাতত আপ টু ডেট তথ্য এটা বস্তু তুলি দিব পৰা নাই? কোৱাৰ কাৰণে বেয়া নাপাব। হয় আমি আপোনালোকক সহায় কৰিম বুলিয়ে আহিছোঁ। হয় আমাৰ পৰা সহায়, আমিতো ৰাইজৰ স্বাৰ্থৰ কাৰণে কাম কৰোঁ। হয় গতিকে আপোনালোকে ইমান দিনে যিখিনি দিলে, আপোনালোকৰ মাজত যিখিনি যোগাযোগ হ'ল, সিহঁতে আজি আপোনালোকে এটা আমাক তালিকাখন এখন দি দিব লাগিছিলে, আপ টু ডেট তথ্য কওক। হয় মই আপোনাক জনাব বিচাৰিছোঁ। হয় আপোনাক জনাব বিচাৰিছোঁ, আপোনালোকে ঠিকেই কৈছে। নাপাওঁ আপোনাৰ কথা হৈছে কি, আমি CM ছাৰলৈ চিঠি লিখিছিলোঁ। আমি চবে চব পেপাৰতে কাইলৈ যেতিয়া ওলাই যাব, এটা জোৰ পাব গভৰ্ণমেণ্টৰ লুজাৰ দিনটো ফেইল হোৱা কথাটো ওলাই পৰিব। এনেই গভৰ্ণমেণ্ট বিভিন্ন দিশত ব্যস্ত হৈছে, পাইছে। গতিকে এইখিনি কৰ্মচাৰীকো আজি পৌৰি কথা কৰি কেনেকুৱা কৰিছে, আমি লিখিবলৈও এটা আমাৰ কথাটো কৰিম। আপোনালোকে কাগজ এখন দিয়াৰ পিছতো আমি কথা সুধি আপোনালোকৰ কথা পাতি মেলি বেলেগ কথা, কিন্তু আমাৰ হাতত এই তথ্য পাতি যে বিসংগতি হ'ব পাৰে, মই সেই কথাটোৱে কৈছোঁ। তথ্য মানে মোৰ ওচৰত আছে। আমি CM ছাৰলৈ ধৰক চিঠি পঠাইছিলোঁ, আমি কাগজ পত্ৰ যিবোৰ লিখিছিলোঁ সেইখিনি কপি আপোনালোকক মই দিব পাৰিম। আৰু পেপাৰটো আমাৰ 3খন পেপাৰ। হয় 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 আজিয়ে মই আপোনালোকক দি দিম, আজিয়ে দি দিম। ধৰি লওক আমাৰ 3খন পেপাৰত আগতে নিউজটো নাযায়। হয় এইটো প্ৰমাণ সহ মই আপোনালোকক 3খন পেপাৰ যে ওলাই দিম। মই এইখনতে কথা এটা কওঁ, আচলতে কি হয়, আচলতে প্ৰেছ মিট তেখেতসকলে আজিলৈকে দি পোৱা নাই, গম পাইছেনে? মানে কথাটো হ'ল কি যে আমিও এতিয়া ধৰক আমি জানো, গতিকে তেওঁলোকে আমি শুনিছোঁ যে ইয়াত প্ৰেছ মিট এখন দিছে, আমি ধৰক গুচি আহিছোঁ। কিন্তু কথাটো হ'ল যে তেওঁলোকৰ লগত আমি এটা আলাপ আলোচনা কৰিবলৈ যে তোমালোকে প্ৰেছ মিটটো দিছা হয়, যে তোমালোকৰ বস্তু তোমালোকে প্ৰুফ কিবা কিবি আছে নাই, তোমালোকে তেখেতসকলৰ হাতত তুলি দিব পাৰিবা নাই, সেইটো বিষয়ত তেওঁলোক আচলতে এইটো ক্ষেত্ৰত হয়
হয় হয় আচ্ছা তোমাৰটো এইটো বস্তুখিনি দি দিবা অঁ দি দিম মই এক্সপ্ৰেছ দিছোঁ হয় 170 কিলো হয় আচ্ছা তিনিটা পৰ্যায়ত যে VRS দিলে বুলি ক'লে VRSৰ এই তিনিটা পৰ্যায়ৰ মানুহখিনিয়ে কি পাব? তেখেতসকলে সকলোখিনি আদায় পাইছে তেখেতসকলে সম্পূৰ্ণ পাইছে তেখেতসকলে কোনো তেওঁলোকৰ প্ৰাপ্য আৰু তেওঁলোকে পাবলৈ VRSৰ আমাৰ কিমান কমতে এনেকুৱা হৈছে হয় 2024 বাজেটত VRSৰ কাৰণে ধৰিছিলে 55 কোটি টকা সেইটো আমাক দিয়া নাই কিন্তু 55 কোটি আৰু ৰিটায়াৰমেণ্ট মানুহৰ কাৰণে ধৰিছিলে 50 কোটি টকা VRSৰ কাৰণে লাইব্ৰেৰীজ বুলি লাইব্ৰেৰীজ বুলি 23-24 আপোনাৰ হ'ব এটা কথা কৈছে 2016 চনৰ পৰা 16 চনৰ এপ্ৰিলৰ নহয় জানো 2016 চনৰ এপ্ৰিলৰ পৰা 2024 মাৰ্চলৈকে যিসকল কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এতিয়া আমাৰ সদৌ অসমত বিস্তাৰিত হৈ আছে সেইসকল কৰ্মচাৰী যাতে তেখেতসকলৰ সমুদায় ধন আদায় দি আমাক উপকৃত কৰি এইটোৱে হ'ল আমাৰ প্ৰথম আৰু প্ৰধান দাবী অন্যথা যদি আমি আমাৰ এই দাবী তেখেতসকলে সুবিচাৰ নকৰে তেন্তে হয়তো আমি সমূহ অসমৰ অকল যোৰহাট বুলিয়ে নহয় উজনি বুলিয়ে নহয় উজনি নামনি সমূহ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক লগ হৈ আমি আন্দোলনৰ কাৰ্যসূচী ল'ম বুলি আজি এই সভাতে ঘোষণা কৰিছোঁ আমাৰ ইতিমধ্যে EPF-ৰ যি পেঞ্চন সেই পেঞ্চন আপোনালোকক ক'বলৈ দুখ লগা অৱস্থা আজি মই নিজেই বৰ্তমান অৱস্থাত এই 34 বছৰ চাকৰি কৰি 1819 টকা পইচা পেঞ্চন পাওঁ ই এটা বৰ ডাঙৰ দুখ লগা কথা গতিকে এইটো কিহত কৰিছে EPF কিহত দিছে কেনেকৈ কি কৰিছে আমি এই বিষয়ে একো নাজানো গতিকে EPF-ৰ টকা আমাক কাটি থকা অৱস্থাটো আমাৰ এনে অৱস্থা হৈছে আৰু এই EPF-ৰ পইচা কাটি থকাৰ পাছতো চৰকাৰে আমাৰ নামত যি টকা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ নামত যি টকা আহিছিল সেই টকাৰো তাৰ আধা অংশ EPF-ত জমা দিলে গতিকে এইটো এটা কেনেকুৱা কথা তাৰোপৰি যি 50 কোটি টকা আমাৰ আহিছিলে সেই 50 কোটিৰো আধা অংশ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আদায় দিলে তেনে ক্ষেত্ৰত এই পইচাখিনি আহিছিলে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কাৰণে কিন্তু সেই তাৰে পইচা EPF-তো জমা দিলে আৰু অন্যথা মানে যিসকল ভলণ্টিয়াৰ যিসকলে VRS ল'লে সেইসকলকো এই পইচা দিলে বুলি আমি গম পাইছোঁ আৰু আমাৰ এই গোটেই কথাখিনিয়ে আমাক যথেষ্ট জুৰুলা কৰি পেলাইছে সেয়েহে আমি অতি সোনকালে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক যাতে সমুদায় ধন আদায় দি শেষ কৰে তাৰে আমি আমাৰ সঞ্চালক মহোদয়ৰ ওচৰত অনুৰোধ জনালোঁ সকলোৱে কৈছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ অনাদায় ধন অতি শীঘ্ৰে আদায় দিয়ক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ লগত হেডেলিং নেখেলিব স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা সকলৰ লগত আমাৰ নিয়মীয়া কৰ্মচাৰীসকলৰ সম্পূৰ্ণ অনাদায় ধন আদায় দিয়ক